ভকতব চলনিও তুমি হৰি নাৰায়ণ ল'ৰাটো ক'বলৈ নাযাওঁ লগৰ সমনীয়া হওক বৰ্তাহঁত হওক ককাই হওক মা দেউতা হওক এইবিলাক দুদিনৰ কাৰণে মানে নতুন ভিডিও আপোনালোকলৈ আগবঢ়াম যিটো ভিডিও আজি ধামাকা হ'ব আমাৰ পৰিয়াল তিনটিয়ে হয় 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 চাওকচোন বাৰু এই মাত্ৰ এটি ল'ৰা আৰু সেই ল'ৰাটি কিমান প্ৰতিভা আছে চাওক হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছেনে মোৰ ভালেই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক এম জন গগৈ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম যিটো ভিডিঅ' আজি ধামাকা হ'ব এজন ইউটিউবাৰ আপোনালোকে সকলোৱে চিনি পায় তেখেতে আমাৰ ইয়াত ধামাকা ভিডিঅ' দি থাকে তেখেতৰ ঘৰলৈ এতিয়া মই যাম আৰু তেখেতক লগ কৰি আমি আমি অনুসন্ধানত যাম আপোনালোকক ভিডিঅ'টো আগবঢ়াম আপোনালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চালে মানে আপোনালোকে নিশ্চয় বুজি পাব আমি ক'লৈ গৈ আছোঁ ব'লক যাওঁ এতিয়া আমি পোনে এজন ইউটিউবাৰ হ'লে আৰু সেই ইউটিউবাৰজনক আপোনালোকে দেখিলেই চিনি পাব যে এজন কোন হয় ব'লক যাওঁ এতিয়া ভিডিঅ' বেছি দেৰি নকওঁ ব'লক পোনে আমি সেইজনৰ ঘৰলৈ যাওঁ এইয়া আপোনালোকে দেখিছে এইজন ৰখি আছে কেনেকুৱা এই মানে অকণমান ফুৰি আহোঁগৈ বুলি ভাবিছোঁ তোমাক লগ পালোঁ ভালে হ'ল মই খোজকাঢ়ি আহিছোঁ তোমাৰ লগত মই এফালে যাম বুলি ভাবি আছোঁ তোমাক লগ ধৰিম আজি তুমি মোৰ লগত আজি প্ৰগ্ৰেম কৰিবই লাগিব একদম টেনশ্যন ল'ব দৰকাৰ নাই মই ক'লো নাই হয় একদম মানে আপোনাৰ লগত মই কেতিয়াও নাযাওঁ বুলি নকওঁ আৰু টেনশ্যন ল'ব দৰকাৰ নাই একদম বিনাষ্ট আপোনালোকক মই ক'লো নাই ভিডিঅ'টো কিন্তু প্ৰথমবাৰ শেষলৈকে চাই থাকিব কিন্তু যোনকেইটাই আজি ক'ত লৈ যায় ঠিক নাই কিন্তু ভিডিঅ'টো ধামাকা হ'ব ইমান ধামাকা নহয় তো আপোনালোক চাই ভাল পাব মই কথা দিলোঁ টেনশ্যন ল'ব দৰকাৰ নাই একদম আপোনালোক চাই ভাল পাবই নিজৰ বুলি আৰু খালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ গহীলৈ চাব কাটা কটা চাব কিন্তু দেই একদম মই ক'লো নাই ধামাকা আমি আহি আছোঁ এয়া দেখিছে কাৰ লগত আমি আহি আছোঁ নিজৰ বুলি একদম আমি আহি আছোঁ তো পাইছোঁহি একদম বৰনামঘৰ ওচৰত পাইছোঁহি আপোনালোকে দেখিবলৈ পাইছে তো এইটোৱে হ'ল বৰনামঘৰ আমি আহি আছোঁ তো আহি একদম বৰনামঘৰ ওচৰত পাই গৈছোঁ তো আপোনালোকক বৰনামঘৰটো অলপ দেখাওঁ বুলি এইখিনি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আমাৰ দেখিবলৈ পাইছে এইটোৱে হ'ল এইটো বৰনামঘৰ বৰনামঘৰ বুলি ক'লে সকলোৱে চিনি পায় এইটোৱে হ'ল বৰনামঘৰ কি সুন্দৰ লাগিছে গেটখন তো আমি একদম পূৰা আহি আছোঁ একদম ডাইৰেক্ট আপোনালোকক একদম জেগাত দেখাই আছোঁ নহয় জানো হয় জেগাত দেখুৱামগৈ গাড়ী চলাই আহি আছে যে বৰকে কথা পাতি নাথাকোঁ জেগাত যাওঁ তো আমি আধা ৰাস্তাতে এখন দোকান পাইছোঁ দোকানতে আমি অকণমান গাড়ীতে তেল ভৰাম আৰু তেল ভৰাই আমি এইয়া দেখিছে আগত দোকান আছে সেই দোকানখনতে আমি অলপমান তেল ভৰাই আৰু কিবাকিবি মানে বস্তু মানে আমি ল'ম লৈ আৰু আমি পুনৰ আকৌ যাম নিজৰ বুলি সেই ষ্টিং খাম তো ষ্টিং গৰমত লাগে তো ষ্টিং খাম তো দুজনলৈ দুটা ষ্টিং লৈ লৈছোঁ আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ গহীনত ষ্টিং লৈ লৈছোঁ লগতে একদম পূৰা খাই বিন্দাছ লাগিব একদম বস্তুটো ষ্টিং দুটা লৈ লৈছোঁ আৰু নিজৰ বুলি দেই মাৰি লৈছোঁ দেই নিজৰ বুলি নমস্কাৰ তো আমি আহি এতিয়া পাইছোঁহি আৰু নিজৰ বুলি একদম বেছিখন নাই আৰু পালোহি বুলি ক'ব পাৰি আৰু এইফালে সোমাম নি অঁ তই এইফালে সোমাম এতিয়া আমি ৰাস্তা আছে ন ৰাস্তা আছে তো মই একদম আজি এইটো ৰাস্তাত প্ৰথম সোমাইছোঁ দেই আমাৰ জোনটিকাৰ লগত কিমান যাব লাগিব তো বন্ধু বান্ধৱীসকল আমি পাই গ'লোহি এয়া আমাৰ সেই যিজন শিশুৰ ঘৰলৈ আহিছিলোঁ কণমানি ঘৰলৈ আহিছিলোঁ আমি পাই গ'লোহি ইতিমধ্যে সেয়া দেউতা বহি আছে আমি লাহেকৈ নামিছোঁ এয়া আহক আমি পোনে পোনে যাওঁ
ঘৰৰ ভিতৰলৈ সোমাই যাওঁ আমি প্ৰথমতে কাক লগ পাম এতিয়া আপোনালোকে আহকচোন বাৰু ভিডিঅ'টো চাই যাওক কি হয় আগলৈ দেখা যাওক এয়া আমি আহি আছোঁ সোমাব লৈছোঁ এয়া হ'ল লক্ষ্যজিৎ দাসৰ ঘৰ আমি কণমানি শিশুটিৰ ঘৰ পালোহি এয়া কণমানি শিশুটি মাতৃ আমাৰ লক্ষ্যজিৎ দাসৰ মাক তেখেতৰ একমাত্ৰ সন্তান লক্ষ্যজিৎ তেখেতৰ বহুত প্ৰতিভাৰ সেই প্ৰতিভাসমূহ তেখেতে আগবাঢ়ি যাবৰ কাৰণে বহুত সা সুবিধা দিছে সদায় নিজৰ মাতৃয়ে নিজৰ সন্তানটি কেনেধৰণে আগুৱাই নিব পাৰে তাকে চিন্তা কৰে গতিকে আপোনাৰ এনে পৰিয়াল কিমান আপুনি নিজৰ মুখে আপুনি কৈ দিয়কচোন আমাৰ পৰিয়াল তিনিটিয়ে হয় 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 চাওকচোন বাৰু এই মাত্ৰ এটি ল'ৰা আৰু সেই ল'ৰাটি কিমান প্ৰতিভা আছে চাওক দিহানাম ভাওনা হওক খোল হওক তাল হওক কিবা আধুনিক গীত হওক মানে পঢ়া শুনাৰ পৰা সম্পূৰ্ণখিনি শিক্ষা দিছে এনেকুৱা ধৰণে আমাৰ নাৰীসকলে এনেধৰণে শিক্ষাখিনি যদি প্ৰদান কৰে নহয় নিশ্চয় আমাৰ অসমত নৱপ্ৰজন্মবিলাক বহুত আগবাঢ়িব ধন্যবাদ থাকিল বাইদেউ পুনৰ আপোনাক লগ পাম তো মই ভাইটি ঘৰ পাই গ'লোহি ভাইটিৰ নামটো কি তোমাৰ নিজৰ মুখে চিনাকিটো দি দিবলৈ মই অনুৰোধ জনাইছোঁ নমস্কাৰ নাম শ্ৰী লক্ষ্যজিৎ দাস হয় আমি পোনে যাওঁ আমি এতিয়া ভাইটি কিছুমান প্ৰতিভা লুকাই আছে গতিকে সেই প্ৰতিভা কিনো আছে তেখেতৰ মানে আমি তাৰ মাজলৈ আমি যাওঁ আহক কি প্ৰতিভা আছে প্ৰথমতে আমি তোমাক সুধিম তুমি কি কৰা এতিয়া বৰ্তমান মই সাংস্কৃতিক দিশত হয় দিহানাম গাওঁ হয় হয় বায়ন কৰোঁ হয় আৰু নৰাল চৰিত্ৰ কৰোঁ তাৰপিছত এইবিলাক জুবিন দাৰ তন্মচুকা এনেকুৱা গানবিলাক গাই থাকোঁ হয় 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 প্ৰথমতে আমি আহক তেতিয়া ভাওনা পৰিচালনা কৰে নাট পৰিচালনা কৰে এজনে তাৰপিছত নিজেও ভাওনা কৰে ভাওনা কি অভিনয় কৰা বেছিকৈ তুমি মই বেছিকৈ নাৰদৰ চৰিত্ৰ অভিনয় কৰে এতিয়া আহক আমি বহি লওঁ ন বহি লওঁ আমি এতিয়া আমি ধুনীয়াকৈ নাৰদৰ এফাকি কণ্ঠ শুনো আপোনালোকেও শুনকচোন কেনেকুৱানো শুনে কেনেকুৱা কণ্ঠ এই ভাইটি লক্ষ্যজিৎ দাসৰ কণ্ঠ শুনক আপোনালোকে মই বিতুপন দত্তৰ এটি গাই দিছোঁ হয় ভকত তুমি হৰি নাৰায়ণ বৰ ধুনীয়া লাগিলে খুব সুন্দৰ কি সুন্দৰ চব তুমি কি নাট পৰিচালনা কৰা নহয়নে গতিকে আমি আকৌ পুনৰ আমি নাট পৰিচালনা কৰা এফাকি মানে দোহাৰৰ গীত শুনো আহক প্ৰৱেশৰ কিবা এটা তুমি ধৰি দিয়া তোমাৰ খোলো আছে নহয় খোলটো লৈ লোৱা তেখেতে নিজে খোল বজায় আৰু নিজেই এই গীত ফাঁকি ধৰিব আহক মই শ্ৰীকৃষ্ণৰ প্ৰৱেশন গাই দিছোঁ হয় ৰৱেশ
দিহা গোৱা গতিকে দিহানাম এখাই শুনো তোমাৰ মুখে মই যোনটো মই নিজে লিখা মানে মোৰ দাদা এজনে লিখিছিলে অনুপম দাস সেইজনে লিখি দিছিলে আৰু মই নিজে তাত গীত পৰিৱেশন কৰিছিলোঁ সেই গীতটি মই ইউটিউব চেনেল দি আছে সেই গীতটিকে অকণমান গাইছোঁ হয় হয় ঠিক আছে কি সুন্দৰ চকচোন এই ভাইটি যে ইমান প্ৰতিভা আছে ইমান সৰুতে বহুত কমটি বয়সতে এনেকুৱা ধৰণৰ ইমান প্ৰতিভা আছে ইমানখিনি জানে গতিকে আপোনালোকে যদিহে ভাল পাইছে নহয় ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক গোটেই অসমত প্ৰচাৰ হৈ যাওক আৰু এই ভাইটিৰ কাৰণে এটা কমেণ্ট কৰি জনাব যে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো আৰু আমি বৰ বেছি দীঘল নকওঁ মানে ভাইটিয়ে নেগেৰাও বজায় অকণমান নেগেৰা বজোৱাটো অকণমান শুনো আৰু আপোনালোকে শুনকচোন কেনেকুৱা পাব আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আহক আমি পোনে পোনে নেগেৰাৰ অলপমান বজোৱা শুনো আহক দেখিলে ৰাইজ কেনেকুৱা পালে আপোনালোকে জনাব ইমান কমটি বয়সতে ইমানখিনি অভিজ্ঞতা আছে এজনৰ গাত গতিকে আপোনালোকে এই ভাইটিৰ কাৰণে এটা শ্বেয়াৰ মাৰি দিব আৰু এই লক্ষ্যজিৎ দাসৰ এই ভাইটিজনৰ এটা ইউটিউব চেনেল আছে গতিকে চেনেলটোৰ কি তোমাৰ নিজৰ মুখে কৈ দিয়া হওঁ মই নে মিষ্টাৰ লক্ষ্যজিৎ বুলি আছে লক্ষ্যজিৎ গাঙ্গুলী মাইলো হয় হয় মিষ্টাৰ লক্ষ্যজিৎ বুলি আপোনালোকে সাৰ্চ কৰিব আৰু তাতে আপোনালোকে ভিডিঅ'সমূহ পাব এইজনে কি মানে অভিনয় কৰে কেনেধৰণে মানে দিহানাম পৰিৱেশন কৰে আৰু ক'ত কি কৰে সম্পূৰ্ণ ভিডিঅ'বিলাক পাই থাকিব ল'ৰাটিক মানে নিজৰ পিতৃ আৰু নিজৰ মাতৃয়ে সম্পূৰ্ণখিনি সুবিধা দিয়াৰ কাৰণে সম্পূৰ্ণ শিক্ষাখিনি আজ্ঞাখিনি দিয়াৰ কাৰণে এই কণমানি শিশুজনে বহুতখিনি আগবাঢ়ি যাব পাৰিছে আৰু এই প্ৰতিভাখিনি আজি শিশুজনে আপোনালোকৰ আগত দাঙি ধৰিছে এই ল'ৰাটিৰ লগতে বাকী যুৱকসকলো অকণমান আগবাঢ়ি হওক শিকক গাওক অকণমান ওচৰলৈ আহি দিয়া লক্ষ্য যে এই ল'ৰাটিৰ লগতে গাঁৱৰ যিখিনি ল'ৰা আছে আশে পাশে পৰা ধৰি যেনেকৈ যাই নাদৰ পাদৰ পৰা ধৰি দুহাৰ চোৱা চলোৱা ভাওনা চাওনা ইত্যাদি ই যেনেকৈ চেষ্টা কৰিছে বাকীখিনিও যুৱকসকলে আগবাঢ়ি আহিলে ভৱিষ্যতলৈ নামাকৰণ থাকিব কাৰ থৈৰে কিমান আগবাঢ়িলে হয় সেই চব ইয়াক গোটাই দিলোঁ গা সি ভৱিষ্যতলৈ নাম এটা থাকিব সেই নামাকৰণটো বৰ্তমান ৰাইজে কি ভাল পাইছে কি বেয়া পাইছে ৰাইজে জানিব সেইখিনিকে আগবঢ়াই মোৰ থুলমূলীয়া বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ দাদা পুনৰ লগ পাম আপোনাক আজিলৈ ইমানেই